চন্দ্ৰ ধ্বজ বজাই হাত পাতি লৈছিল। কিন্তু যেতিয়াই চন্দ্ৰ ধ্বজ বজাই সেই চৰণৰ জল মুখেৰে খাবলৈ চেষ্টা কৰিছিল, তেতিয়া কিন্তু সেই চৰণৰ জল ৰজাই মুখেৰে খাব পৰা নাছিল। কাৰণ সেই চৰণৰ জল নানা দুৰ্গন্ধ আৰু পোক লগা আছিল। হৰি হৰি প্ৰভু, এই চৰণৰ জল ইমানেই দুৰ্গন্ধ আৰু পোক লগা, ইয়াক বাৰু মই কেনেকৈ মুখেৰে খাব নোৱাৰো। নাই নিশ্চয় মই কিবা কৰিব লাগিব। যদিহে